Hello everyone. So আজি ভিডিওত আপোনালোকক স্বাগতম জনাইছো। আমি যিখিনি পঢ়ি আছো তাৰ পাছৰখিনি আজি ডিসকাস কৰি যাম। ঠিক আছে? আগৰ ভিডিওত কি পঢ়িছিলো সদায় আলোচনা কৰাৰ নিচিনাকৈ আজিও আলোচনা কৰি লওঁ। আগৰ ভিডিওত আমি কি পঢ়িছো কাৰোবাৰ মনত আছেনে? মনত থাকিব লাগিব, দুদিন আগতে পঢ়িছো। তো কি পঢ়িছিলো আমি স্পীড আৰু ভেলোচিটি কথা পঢ়িছিলো। স্পীড আৰু ভেলোচিটি ডিফাৰেন্সটো শিকিছিলো আৰু তাৰ লগতে কি ইনষ্টান্টেনিয়াছ স্পীড, এভাৰেজ স্পীড এইবোৰ সম্পৰ্কে শিকিছিলো। ইনষ্টান্টেনিয়াছ ভেলোচিটি, এভাৰেজ ভেলোচিটি এইবোৰ বিষয়ে শিকিছিলো। তো এইখিনি ক্লিয়াৰ হৈ যোৱাৰ পিছত আজি আমি ভেলোচিটি দুটা টাইপৰ পঢ়িম। ভেলোচিটি কেনেকুৱা ধৰণৰ হ'ব পাৰে। তো ইয়াত মই লিখি দিছোঁ ধুনীয়াকৈ। তো এইখিনি কপি কৰি লোৱা, আঁতৰি দিছোঁ। ঠিক আছে? তো ইয়াত লিখা আছে টু টাইপছ অফ ভেলোচিটিজ। ভেলোচিটি আমাৰ দুই ধৰণৰ আছে। দুই ধৰণৰ আমি ভেলোচিটিৰ কথা ইয়াত আলোচনা কৰিম এই ভিডিঅ'টোত। ফাৰ্ষ্টটো হ'ল ইউনিফৰ্ম ভেলোচিটি, ছেকেণ্ড হ'ল নন ইউনিফৰ্ম ভেলোচিটি। নামটোতে অৰ্থটো সোমাই আছে আৰু এই বিষয়ে তোমালোকে আগতেও পাই আহিছা। ইউনিফৰ্ম ভেলোচিটি কাক কয়, নন ইউনিফৰ্ম ভেলোচিটি কাক কয়। তো হ'লেও আমি আকৌ চাই লওঁ, চেষ্টা কৰোঁ বুজিবলৈ যদি বুজা নহ'ল আগতে। তো ইউনিফৰ্ম ভেলোচিটি লিখি থোৱা আছে ভেলোচিটি অফ এ বডি ইজ ছেড টু বি ইউনিফৰ্ম ইফ ইট কভাৰ্ছ ইকুৱেল ডিছপ্লেচমেণ্ট ইন ইকুৱেল ইণ্টাৰভেলছ অফ টাইম। তো ইয়াত কি কোৱা আছে? ফাৰ্ষ্ট কথাটো হ'ল ইকুৱেল ডিছপ্লেচমেণ্ট ট্ৰেভেল কৰিব ইকুৱেল টাইম ইণ্টাৰভেলত। ঠিক আছে? নন ইউনিফৰ্ম ভেলোচিটি তাৰ উল্টা আনইকুৱেল ডিছপ্লেচমেণ্ট ইন ইকুৱেল ইণ্টাৰভেলছ অফ টাইম। তো এনেকৈ ডেফিনেশ্যন লিখি দিয়াৰ পিছত বুজি পোৱা যায় নে সকলোৰে? তো আমি অকণ ভিতৰলৈ গৈ চাওঁ, কেইটামান এক্সাম্পলৰ কথা চাওঁ, এক্সাম্পল ডিছকাছ কৰি চাওঁ, তেতিয়া আমাৰ কনচেপ্টটো আৰু বেছি ভালকৈ ক্লিয়াৰ হৈ যাব। ঠিক আছে? ইউনিফৰ্ম ভেলোচিটি মানে কি? ছাপোজ মই এনেকৈ গৈ আছোঁ, মই 1 ছেকেণ্ডত ইয়াৰ পৰা ইয়ালৈ, ছাপোজ ইয়াৰ পৰা ইয়ালৈ আমাৰ 1 মিটাৰ ধৰি লৈছোঁ, ইয়াৰ পৰা ইয়ালৈ 1 মিটাৰ। মই 1 ছেকেণ্ডত কিমান মিটাৰ গৈছোঁ? 1 মিটাৰ গৈছোঁ। নেক্সট 1 ছেকেণ্ডতো মই 1 মিটাৰে যাম, তাৰ নেক্সট ছেকেণ্ডতো 1 মিটাৰ যাম। সেইটো মানে কি বুলি ক'ব? ইউনিফৰ্ম ভেলোচিটি। কিন্তু তাৰতো এটা কণ্ডিশ্যন আছে। কি ক'লোঁ মই? ইকুৱেল টাইম ইণ্টাৰভেলত সমান সময়ত মই যদি যাওঁ, সেইটো আমাৰ কি হ'ব? ইউনিফৰ্ম ভেলোচিটি। ইউনিফৰ্ম মানে কি? টাইমৰ লগত চব সমান। ঠিক আছে? সেইটো আমাৰ ইউনিফৰ্ম ভেলোচিটি। কিন্তু তাতো এটা কণ্ডিশ্যন আছে। কণ্ডিশ্যনটো হ'ল কি? যে মই ষ্ট্ৰেইট লাইনতে মুভ কৰি থাকিব লাগিব, তেতিয়া সেইটো ইউনিফৰ্ম হ'ব। মই যদি ডাইৰেকশ্যনটো চেঞ্জ কৰি দিওঁ, সেইটো আমাৰ ইউনিফৰ্ম ভেলোচিটি নহ'ব। সেইটো কাৰণে ইয়াত কি কোৱা আছে? ইকুৱেল ডিছপ্লেচমেণ্ট কোৱা আছে। ঠিক আছে? ইকুৱেল ডিষ্টেঞ্চ কোৱা নাই। তাৰমানে ডিছপ্লেচমেণ্ট বুলি কৈ দিলে কি হ'ব? আমাৰ ডাইৰেকশ্যন থাকিব, তাৰমানে আমাৰ ডাইৰেকশ্যনটো চেঞ্জ হ'ব নালাগিব। মই বুজাই দিম আৰু ভালকৈ। ঠিক আছে? তো নন ইউনিফৰ্মটো কি হ'ল? আনইকুৱেল ডিছপ্লেচমেণ্ট ইন ইকুৱেল ইণ্টাৰভেলছ অফ টাইম। তাৰমানে মই ইয়াৰ পৰা ইয়ালৈ মোৰ 1 ছেকেণ্ড লাগিলে। ঠিক আছে? এইখন কিমান? আমাৰ 1 মিটাৰ। নেক্সট 1 মিটাৰটো যদি মোৰ 3 ছেকেণ্ড লাগে বা 2 ছেকেণ্ড লাগে, যদি আমাৰ ইকুৱেল টাইম ইণ্টাৰভেলত ইকুৱেল ডিষ্টেঞ্চ নহয়, ইয়াৰ পৰা আমি 1 ছেকেণ্ডত বোলে ইয়াৰ পৰা ইয়ালৈ গ'লোঁ, নেক্সট 1 ছেকেণ্ডত বোলে ইয়াৰ পৰা আমি ইমানকণমানহে গ'লোঁ। ঠিক আছে? ফাৰ্ষ্ট 1 ছেকেণ্ডত মই ইয়াৰ পৰা ইয়ালৈ আহিলোঁ, নেক্সট 1 ছেকেণ্ডত মই ইয়াৰ পৰা ইয়ালৈকেহে আহিলোঁ। সেইটো আমাৰ কি হ'ব? নন ইউনিফৰ্ম ভেলোচিটি হ'ব। কাৰণ ইকুৱেল টাইম ইণ্টাৰভেলত আমি ইকুৱেল ডিছপ্লেচমেণ্ট ট্ৰেভেল কৰা নাই। তো চাই লওঁ অলপ কি হয়। টিকেট চিকেট লিখা হৈ গ'ল চবৰে? মই দিওঁ। এটা এক্সাম্পল চাওঁ। ঠিক আছে? মই ইয়াৰ পৰা ধৰিলোঁ ইয়ালৈ ডিষ্টেঞ্চ হ'ল আমাৰ 1 মিটাৰ। ঠিক আছে? ইয়াৰ পৰা ইয়ালৈ 1 মিটাৰ। তো ফাৰ্ষ্ট কথাটো হ'ল কি? মই ইয়াৰ পৰা ইয়ালৈ যাওঁতে যদি আমাৰ 1 ছেকেণ্ড লাগে, ইয়াৰ পৰা ইয়ালৈ যদি যাবলৈ আমাৰ 1 ছেকেণ্ড লাগে, 1 মিটাৰ যাবলৈ 1 ছেকেণ্ড। আকৌ নেক্সট যিটো 1 মিটাৰ আছে, সেই 1 মিটাৰটো যাবলৈ যদি আমাক 1 ছেকেণ্ডেই লাগে, তেনেহ'লে কি ক'ব? আমাৰ ইউনিফৰ্ম ভেলোচিটি ক'ব। ঠিক আছে? এইটো আমাৰ কি? ইউনিফৰ্ম ভেলোচিটি ক'ব। একদম চিম্পল এক্সাম্পল। নন ইউনিফৰ্ম কাক ক'ব? এইটো বোলে আমাৰ 1 মিটাৰ, এইটো বোলে আমাৰ 1 মিটাৰ, কিন্তু এইটো যাবলৈ আমাৰ 2 ছেকেণ্ড লাগিব। বডি এটা মুভ কৰি আছিলে, ফাৰ্ষ্ট সি খুব স্পীডত গ'ল, খুব জোৰে জোৰে গ'ল। তো সেইটো আমাৰ কি হৈ গ'ল? 1 ছেকেণ্ড লাগিলে সেইটো কাৰণে। নেক্সট 1 ছেকেণ্ড সি অকণমান লাহেকৈ গ'ল, নেক্সট টাইমত সি অকণমান লাহে লাহে গ'ল, গতিকে নেক্সট 1 মিটাৰ যাবলৈ এটা 2 ছেকেণ্ড লাগিলে। তো এইটো কি হ'ল? আমাৰ ইয়াৰ পৰা ডিছপ্লেচমেণ্টটো কিমান? 1 মিটাৰ। ইয়াৰ পৰা ডিছপ্লেচমেণ্টটো কিমান? 1 মিটাৰ হয়, বাট টাইমটো বেলেগ বেলেগ লাগিলে।
তো এইটো আমাৰ কি হ'ব নন ইউনিফৰ্ম ভেলোচিটি হ'ব ঠিক আছে এইটো হ'ল আমাৰ কি নন ইউনিফৰ্ম ভেলোচিটি এতিয়া এটা কণ্ডিশ্যন চাওঁ এতিয়া আমি কথা আলোচনা কৰোঁ ঠিক আছে আমি চাওঁ মই ইয়াত এটা কথা ক'লোঁ যে কি বুলি কয় ভেলোচিটিটো ইকুৱেল টাইমত আমি সাপোজ একেটা স্পীডতে গৈ আছোঁ মই কি কৈছোঁ একেটা স্পীডত গৈ আছোঁ তাৰমানে আমাৰ ইয়াত ডাইৰেকশ্যনৰ কথা নাই একেটা স্পীডত গৈ আছোঁ মই বোলে বাইকখন চলাই গৈ আছোঁ এতিয়া ইমানখিনি টকা নহয় ইমানটোৱে যাম বাৰু একেৰাহে যাম এইটো এনেকৈ দুপকা বা কমাই এইটো ইমানটো স্পীডতে যাম ঠিক আছে তো সিমানটো স্পীডত যোৱাৰ পাছতো আমাৰ ভেলোচিটিটো চেঞ্জ হ'ব পাৰে নেকি হ'ল কুৱেশ্যন নেকি যদি স্পীডটো ছেম থাকে স্পীডটো যদি আমাৰ ছেম থাকে মই বোলে সাপোজ 5 km/h গৈ আছোঁ মই বোলে 5 km/h গৈ আছোঁ আৰু 5 km/h গৈ থাকিম একেৰাহে তাৰমানে কি আমাৰ স্পীডটো ছেম স্পীডটো মই চেঞ্জ কৰা নাই কুৱেশ্যনটো হ'ল যে ভেলোচিটি চেঞ্জ হ'ব নেকি স্পীডটো যদি আমি চেঞ্জ নহয় এক্সাম্পলটো চাওঁ ঠিক আছে মই কি ক'লোঁ ইয়াৰ পৰা ইয়ালৈ মই গৈ আছোঁ 5 km/h স্পীডত হ'ল নেক্সট মই ইয়াৰ পৰা ইয়ালৈ এনেকৈ আহিলোঁ তাৰ পৰা এনেকৈ গুচি গ'লোঁ তাৰ পৰা এনেকৈ গুচি গ'লোঁ হ'বনে এইটো মই পাৰপেণ্ডিকুলাৰকৈ গুচি আহিলোঁ বা এইটো 90 ডিগ্ৰী বুলি ক'ব পাৰোঁ আমি ঠিক আছে এইটো আমাৰ ইয়াত 90 ডিগ্ৰী হৈছে যি কি নহওক এতিয়া আমাৰ চাই লওঁ কথা কিছুমান তো মই কি কৰোঁ যে স্পীডটো মই চেঞ্জ কৰা নাই এনেকৈ মই 5 km/h আহি আছোঁ 5 km/h 5 km/h এডোখৰতো 5 km/h গৈছোঁ এডোখৰতো 5 km/h গৈছোঁ তো আমাৰ স্পীডটো চেঞ্জ হোৱা নাই কিয় আমাৰ স্পীডটো চেঞ্জ হোৱা নাই এতিয়া মই ধৰি ল'লোঁ এডোখৰ হ'ল আমাৰ 4 বা এডোখৰ আমি কি ধৰিলোঁ 3 এডোখৰ আমাৰ 3 কিলোমিটাৰ এইটো আমাৰ কি 5 কিলোমিটাৰ তো আমি যদি পাইথাগোৰাছ এপ্লাই কৰোঁ এইটো কিমান হ'ব এইডোখৰ হ'বগৈ আমাৰ 4 কিলোমিটাৰ হ'ব নহয় জানো এইটো আমাৰ কিমান হ'ব 4 কিলোমিটাৰ হ'ব যদি আমি পাইথাগোৰাছ থিওৰেম এপ্লাই কৰোঁ তো পইণ্ট কেইটা নাম দিলোঁ এইটো হ'ল এ এইটো হ'ল বি এইটো আমাৰ চি হ'বনে কুৱেশ্যনটো বুজি পোৱা গৈছেনে যে মই 5 কিলোমিটাৰ কি গৈ আছোঁ এনেকৈ 5 km/h এনেকৈ 5 km/h এনেকৈ 5 km/h গুচি গ'লোগৈ হ'ল তাৰমানে আমাৰ স্পীডটো চেঞ্জ হোৱা নাই একেটা স্পীডতে গৈ আছে বা একেটা জোৰতে সি গৈ আছে হ'লনে কুৱেশ্যনটো হ'ল কি ভেলোচিটি চেঞ্জ হ'ব নেকি কুৱেশ্যনটো হ'ল কি ভেলোচিটি ইয়াত চেঞ্জ হ'ব নেকি কিছুমান কৰিব 5 km/h গৈ আছে তো 5 km/h গৈ থাকিব তো ভেলোচিটি চেঞ্জ হোৱা নাই হ'ল কিন্তু আমি চাওঁ এটা কথা আমাৰ আছে কি ভেলোচিটি কোৱাৰ লগে লগে আমাৰ ডিছপ্লেচমেণ্ট বুলি লিখা আছে ডিছপ্লেচমেণ্ট লিখা আছেনে লিখা আছে ভেলোচিটি বুলি কোৱাৰ লগে কি ইকুৱেল টাইম ইণ্টাৰভেলত ইকুৱেল ডিছপ্লেচমেণ্ট ট্ৰেভেল কৰিব লাগিব সেইটো আমাৰ কি হ'ব আমাৰ কি ইউনিফৰ্ম ভেলোচিটি ঠিক আছে এইটো ইউনিফৰ্ম ভেলোচিটি হয় নহয় আমি চাম তাৰমানে বুজি পোৱা গৈছেনে তো ইউনিফৰ্ম ভেলোচিটি হয় নহয় জানিবলৈ হ'লে আমি এই পইণ্টটো বা এই পইণ্টলৈ চাম মানে এ পৰা বি পইণ্টলৈ চাম এ পৰা বি পইণ্টলৈ যদি চাওঁ আমাৰ কি হয় ডিছপ্লেচমেণ্ট কিমান আমাৰ ডিছপ্লেচমেণ্ট হ'ল 4 কিলোমিটাৰ ঠিক আছে ডিছপ্লেচমেণ্ট আমাৰ কিমান 4 কিলোমিটাৰ তো এ আৰু বিৰ মাজৰ ডিষ্টেন্সটো কিমান ডিষ্টেন্সটো যদি চাওঁ আমাৰ এনেকৈ আহিম এনেকৈ যাওঁ আমি বস্তু পাথটো এনেকুৱা আহে এইটো ডিছপ্লেচমেণ্ট হে একচুৱেলিটো এইপিনে যোৱা নাই গৈছে কোনফালে দি এনেকৈ গৈছে তো এ চি বিৰ কি হ'ব আমাৰ এইটো কিমান 3 + 5 8 কিলোমিটাৰ হ'বনে এইটো আমাৰ ডিষ্টেন্স হ'ব স্পীডটো কিমান আছে আমাৰ স্পীডটো 5 km/h স্পীডটো কিমান 5 km/h তো টাইমটো লিয়া ন ঠিক আছে টাইমটো কেনেকৈ লিয়াম আমি স্পীড অবভিয়াছলি এইবিলাক এভাৰেজ স্পীড হয় ইনষ্টেণ্টেনিয়াছটো নহয় নিজে বুজি পাবাই চাগে তো কথা হ'ব ডিষ্টেন্সটো কিমান 8 কিলোমিটাৰ টাইমটো আমি নাজানো distance divided by time তো স্পীড হ'ল আমাৰ 5 ডিষ্টেন্সটো হ'ল আমাৰ কিমান 8 টাইমটো নাজানো t ইকুৱেল কিমান হ'ব 8/5 ঠিক আছে 1.6 আৱাৰ
তো টাইম কিমান পাই গ'লো এতিয়া আমি ভেলচিটি উলিয়াম ভেলচিটি ক'ৰ পৰা উলিয়াম এৰ পৰা বিলে যাতে ভেলচিটি কিমান আছে সেইটো আমি চাওঁ এৰ পৰা বিলে যাতে মোৰ ভেলচিটি কিমান হ'ব ভেলচিটি লিখিলে ওপৰত কি হ'ব ডিসপ্লেসমেন্ট তলত টাইম কিমান হ'বগে আমাৰ velocity v is equal to displacement কিমান 4 টাইম হ'ল 1.6 তো কিমান লাগে তো 2.5 কিলোমিটাৰ পাৰ আৱাৰ হ'বনে তো আমি কি দেখিলো যে গোটেই ৰাস্তাটোত গোটেই পাথটোত আমাৰ স্পীডটো সেম আছিল গোটেই পাথটোত আমাৰ কি আছিল স্পীডটো সেম আছিল বাট ইয়াৰ ডাইৰেকচনটো চেঞ্জ হৈ গ'ল এনেকৈ নগৈ এনেকৈ গৈছে ডাইৰেকচন চেঞ্জ হ'লে ডাইৰেকচন ইয়াত চেঞ্জ হৈ গ'লগে এটা হলো চেঞ্জ হ'ল তো আমি গম পালো যে কি স্পীডটো সেম থাকিলো যদি ডাইৰেকচনটো চেঞ্জ হৈ যায় তেতিয়া আমাৰ কি হ'ব ভেলচিটি চেঞ্জ হ'ব তাৰমানে এটো এৰ পৰা বি লৈ এই গোটেই পাথটোত আমাৰ ইউনিফৰ্ম ভেলচিটি নহল ইউনিফৰ্ম ভেলচিটি কেতিয়া হ'লতেন যদি গোটেই পাথটো স্ট্ৰেট লাইন হ'লতেন ঠিক আছে গোটেই পাথটো যদি স্ট্ৰেট লাইন হ'লতেন তেতিয়া স্পীড আৰু ভেলচিটিটা ইকুৱেল থাকে গোটেই পাথটো যদি আমাৰ স্ট্ৰেট লাইন থাকে তাহলে ইকুৱেল আৰু স্পীড আৰু ভেলচিটি আমাৰ ইকুৱেল থাকে তো ইয়াত স্পীডটো যদি আমি ইউনিফৰ্ম বুলি কৈ দিছো তাৰ অৰ্থটো এইটো নহয় যে ভেলচিটি ইউনিফৰ্ম হ'ব ভেলচিটি ইউনিফৰ্ম কেতিয়া হ'ব যদিহে ইউনিফৰ্ম স্পীডত আমি স্ট্ৰেট লাইনত গৈ থাকো ইউনিফৰ্ম স্পীডটো গৈ আছো আমি যদি স্ট্ৰেট লাইনত আহিলেন তাহলে আমাৰ ভেলচিটি ইউনিফৰ্ম হ'লতেন কিন্তু আমাৰ যেহেতু ডাইৰেকচনটো চেঞ্জ হৈ গ'লগে এটা আমাৰ ডাইৰেকচন চেঞ্জ হ'ল এনেকৈ স্ট্ৰেট লাইনত গৈছে এনেকৈ গৈছিলে ডাইৰেকচনটো চেঞ্জ হ'ল তো ডাইৰেকচন চেঞ্জ হ'লে আমাৰ কি হ'ল ভেলচিটিটো কি হৈ গ'লগে 2.5 হ'ল ইয়াৰ ভেলচিটি কিমান আছে ইয়াৰ ভেলচিটি আৰু স্পীড আমাৰ ইকুৱেল আছে 5 কিলোমিটাৰ পাৰ আৱাৰ স্পীডো আছে 5 কিলোমিটাৰ পাৰ আৱাৰ আমাৰ ভেলচিটিও আছে বাট এই দেখোন আমাৰ ভেলচিটিটো চেঞ্জ হৈ গ'ল তো ভেলচিটি ডেফিনেশ্যনটো আমি জাস্ট যেটো লিখা আছে সেইটো জানিলেই নহ'ব বাহিৰে মুখস্থ কৰি থলেও নহ'ব আমি এটা শব্দৰ অৰ্থ বুজিব লাগিব যে ভেলচিটিত আমাৰ ডিসপ্লেসমেন্ট কিয় দিছে ঠিক আছে তো ডাইৰেকচনটো যেতিয়া চেঞ্জ হয় তেতিয়া আমাৰ ভেলচিটি কি হ'ব চেঞ্জ হ'ব ডাইৰেকচন যদি চেঞ্জ হয় তেতিয়া স্পীডৰ চেঞ্জ নহয় স্পীডটো ডাইৰেকচনৰ ওপৰত ডিপেন্ডেন্ট নকৰে ডাইৰেকচন যেনি যাওক ওপৰ যাওক তললৈ যাওক ইফালে যাওক সিফালে যাওক টুইট মতলব নাই স্পীডৰ মতলব নাই স্পীডৰ জাস্ট এইটোৱে চাব যে ইকুৱেল ডিসটেন্সত ইকুৱেল টাইমত ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰিছে নে নাই যদি ইকুৱেল টাইমত ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰিছে এটা হ'ব আমাৰ ইউনিফৰ্ম স্পীড যদি নাই নন ইউনিফৰ্ম সিম্পল কথা বাট যেতিয়া ভেলচিটি বুলি কওঁ আমি ডিসটেন্স নাচাওঁ আমি কি চাম ডিসপ্লেসমেন্ট চাম তাৰমানে আমি ডাইৰেকচনটো লগত চাব লাগিব বুজি পাইছা ডাইৰেকচনটো লগত চাব লাগিব এতিয়া আমাৰ মনত কোৱেশ্চন আহিব পাৰে যে আমি যে মুভ কৰি ঠাই বান্ধি যাওঁ এইটো ইউনিফৰ্ম ভেলচিটি হয় নে নন ইউনিফৰ্ম ভেলচিটি হয় ইউনিফৰ্ম স্পীড হয় নে নন ইউনিফৰ্ম স্পীড হয় এনে যদি আমি যাওঁ কৰবালৈ আমাৰ কেতিয়াও ইউনিফৰ্ম স্পীড হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে আমি যেতিয়া ৰাস্তাৰে যাওঁ আমি সদায় একেটা স্পীডত যোৱাটো প্ৰেক্টিকেলি পসিবল নহয় ঠিক আছে আমি যেতিয়া বাইকখন ষ্টাৰ্ট দিলে কি হয় বাইকখন ৰৈ থকাৰ পৰা যাবলৈ ষ্টাৰ্ট কৰে ইনিশিয়াল ভেলচিটি কি আছিল 0 আছিল বা ইনিশিয়াল স্পীড কি আছিল 0 আছিল তাৰ পৰা লাহে বাইকখন যাবলৈ ষ্টাৰ্ট কৰে মানে স্পীডটো বাঢ়ি গৈ থাকে তো আমাৰ ইকুৱেল টাইমত ইকুৱেল ডিসপ্লেসমেন্ট বা ইকুৱেল টাইমত ইকুৱেল ডিসটেন্স ট্ৰেভেল কৰা নহল তাত কাৰণ কেলে ৰৈ থকাৰ পাছত যাবলৈ ষ্টাৰ্ট কৰিছে স্পীডটো বাঢ়ি গৈ আছে তো আমি ইউনিফৰ্ম স্পীড নহয় কেতিয়াও বা ৰাস্তাই গৈ থাকিলো কেতিয়াবা ট্ৰেফিকৰ কাৰণে আমি ৰৈ দিব লগা হয় কেতিয়াবা কিবা এটা কাৰণে ৰৈ দিব লাগে ফ্ৰী ৰাস্তা খুব স্পীডত গুচি যাওঁগে তো আমাৰ ইউনিফৰ্ম স্পীডটো নহয় তো ইউনিফৰ্ম স্পীডে যেতিয়া নহয় তো ইউনিফৰ্ম ভেলচিটি হোৱাটো আৰু ইম্পসিবল হৈ যায় ঠিক আছে ইউনিফৰ্ম ভেলচিটি আমাৰ নহয় কাৰণ ৰাস্তাবিলাক আমাৰ চিধা নহয় বেকা বেকি হয় তো আমি ইমানখিনি মেইনটেইন কৰিবগৈ নোৱাৰোঁ ঠিক আছে তো এতিয়া যদি আমি ইউনিফৰ্ম স্পীডত যাব নোৱাৰোঁ বা ইউনিফৰ্ম ভেলচিটিত আমি ট্ৰেভেল কৰিব নোৱাৰোঁ আমাৰ এটা নতুন কনচেপ্ট আহিলে ঠিক আছে যেতিয়া আমি ইউনিফৰ্ম স্পীডত যাব ইউনিফৰ্ম ভেলচিটিত যাব নোৱাৰোঁ তেতিয়া মানে নতুন কনচেপ্ট আহিলে এটা মানে কি এক্সেলাৰেশ্যন তো এক্সেলাৰেশ্যন কি হয় যেতিয়া আমি গম পালোই যে আমাৰ ভেলচিটি চেঞ্জ হৈছে তো ভেলচিটি চেঞ্জ হোৱাটো ৰেট অফ চেঞ্জ অফ ভেলচিটি হ'ল আমাৰ কি এক্সেলাৰেশ্যন তো এক্সেলাৰেশ্যন মানে কি হ'ব যে আমি যে মুভ কৰিছোঁ ঠিক আছে মই ধৰিলোঁ এইটো হ'ল এটা পইণ্ট এ এইটো এটা পইণ্ট হ'ল আমাৰ বি তো ইয়াত আমাৰ ভেলচিটি আছিল সাপোজ ভি ইজ ইকুৱেল টু আছিল ধৰি লোৱা সাপোজ আগতে দিছে 5 কিলোমিটাৰ পাৰ আৱাৰ আছে ঠিক আছে 5 কিলোমিটাৰ পাৰ আৱাৰ আছে
তো ইয়াত আমাৰ v2 কি হ'লগে এটো v1 সাপোজ এটো v2 কি হ'লগে এটো 10 কিলোমিটাৰ পাৰ আৱাৰ হ'লগে হল আৰু এৰ পৰা b লে যাওঁতে টাইম লাগিলে আমাৰ সাপোজ ধৰি লোৱা 5 সেকেন্ড ঠিক আছে টাইম লাগিলে 5 সেকেন্ড তো যেটা আমি এক্সেলাৰেশন নতুনটা ওয়ার্ড ইন্ট্রোডিউস কৰিছো অখন মেথড কৰম হেইটো হ'ব কি যে চেঞ্জ ইন ভেলোসিটি এক্সেলাৰেশন তো আমাৰ a বুলি লিখে এটা আমাৰ ভেক্টৰ কোয়ান্টিটি support কনসিডার থাকিব উপর হ'ব কি চেঞ্জ ইন ভেলোসিটি divided by time তো ভেলোসিটি কিমান চেঞ্জ হ'ব v2 minus v1 divided by time কিমান টাইম হল আমাৰ t 10 minus 5 মানে কিমান 5 কিলোমিটার per hour সরি আওয়ার কইলো ঠিক আছে এটা আমাৰ কি 5 hour তো কিমান হ'ব কি 1 কিলোমিটার per hour square এটা হল আমাৰ কি এক্সেলাৰেশন ঠিক আছে এক্সেলারেশন মানে কি চেঞ্জ ইন ভেলোসিটি পার ইউনিট টাইম তো এক্সেলারেশন যদি আমাৰ 0 হয় তাৰ অৰ্থটো কি হ'ব যে বস্তুৰ ভেলোসিটি চেঞ্জ হোৱা নাই তাৰ মানে ভেলোসিটি কি হৈছে আমাৰ ইউনিফর্ম ঠিক আছে যদি এক্সেলারেশনটো আমাৰ 0 হয় তাৰ অৰ্থটো কি যে ভেলোসিটি আমাৰ চেঞ্জ হোৱা নাই তো এইটোকে এক্সেলারেশন এনে লিখিম a del v divided by del t এটা জানাই নহয় জানো আকৌ এইটোকে আমি এনেকে লিখিব পাৰিম নে মই শিকাইছিলো এটা সময়ত যে dv by dt হ'ব এটা আমাৰ কি এক্সেলাৰেশন তো এতিয়া এটা কথা চাওঁচোন আমি যদি সার্কুলার মোশনৰ মুভ কৰি থাকো সার্কুলার মোশন মানে কি এই কথা বুজি পাব নে বুজি নাপালে মোক সুধিবা মই আকৌ বুজাই দিম সার্কুলার মোশন মানে কি মই আসলে এনেকে আহিছো সার্কুলার পাথৰ মুভ কৰি আছে পার্টিকলটা ঠিক আছে পার্টিকলটা আমাৰ সার্কুলার পাথৰ মুভ কৰি আছে তাৰ মানে এনেকে গৈ আছে এনেকে এনেকে তো ইয়াৰ স্পিড টু হল আমাৰ ধৰি লোৱা পার্টিকলটা স্পিড হল 10 বা 2 মিটার পার সেকেন্ড 2 মিটার পার সেকেন্ড 2 মিটার পার সেকেন্ড তো 2 মিটার পার সেকেন্ড স্পিডতে আমি ঘূৰি আছো তাহলে এটা কি ইউনিফর্ম স্পিড ইউনিফর্ম মোশনত আছে তো যেটা মই কৈছো যে ইউনিফর্ম মোশনত আছে ইউনিফর্ম মোডটো হৈছে আমাৰ ইউনিফর্ম স্পিডৰ পৰা এটা 2 মিটার পার সেকেন্ডত ঘূৰি আছে এটো কি আমাৰ ইউনিফর্ম স্পিড ইয়াত ভেলোসিটিৰ ইউনিফর্ম হয় নি কোনবাই ক'ব পাৰিব নেকি যে ভেলোসিটিৰ ইউনিফর্ম হয় নি কেনেবাকে ইয়াৰ ভেলোসিটিটো ইউনিফর্ম নহয় কিয় ইউনিফর্ম নহয় কাৰণ ইয়াত প্ৰত্যেকটো পইণ্টতে আমাৰ কি হৈছে ডাইৰেকশনটো চেঞ্জ হৈছে এই পইণ্টত আমি যাবলৈ বিচাৰিছো কোনফালে এই পিনে এই পইণ্টত যাবলৈ বিচাৰিছে আমাৰ সিধা সিধা এনেকে ডিসপ্লেসমেন্টটো সিধা সিধা নহব জানো এই পইণ্টত যাবলৈ বিচাৰিব আমাৰ এনেকুৱাকে এই পইণ্টত বিচাৰিব এনেকুৱাকে এই পইণ্টত কেনেকে এনেকে এই পইণ্টত হল আমাৰ এনেকে তো ইয়াত প্ৰত্যেকটো পইণ্টত ডাইৰেকশনটো চেঞ্জ হৈছে ইয়াৰ ডাইৰেকশন কোনফালে এই পিনে বাট গৈছে আমাৰ এনেকে ইয়াৰ ডাইৰেকশন কোনফালে এই পিনে আহিছে এনেকে তো ইয়াত কি হৈছে ভেলোসিটিটো প্ৰত্যেকটো পইণ্টতে কি হৈছে চেঞ্জ হৈছে ইয়াৰ ভেলোসিটিটো প্ৰত্যেকটো পইণ্টতে চেঞ্জ হৈছে তো এইটো আমাৰ কি হয় এই মোশনটো কি হয় ভেলোসিটিটো যেটো প্ৰত্যেকটো পইণ্টতে চেঞ্জ হৈছে সার্কুলার মোশনটো কি হ'ব তাহলে আমাৰ এক্সেলারেটেড মোশন ভেলোসিটিটো যেটো চেঞ্জ হৈছে তাৰ মানে ইয়াত কি হৈছে আমাৰ এক্সেলাৰেশন হৈছে হয়নে তো তাৰ মানে আমাৰ ইয়াত কি হৈছে এক্সেলাৰেশন হৈছে তো এক্সেলাৰেশন ওয়ার্কটো মানে আৰু বহুত জায়গাত পাইছা এক্সেলারেশন মানে কি ত্বৰণ ত্বৰণ ওয়ার্কটো মানে বহুত জায়গাত পাইছা মানে গ্ৰেভিটেশনাল এক্সেলারেশন পাইছা গ্ৰেভিটেশনাল এক্সেলারেশন কি আছে গ্ৰেভিটেশনাল এক্সেলারেশন কি আছে মই জাস্ট এক্সাম্পল কেইটামান কৈছো যাতে তোমালোকে ৰিলেট কৰিব পাৰা কথাখিনি ঠিক আছে আমি ওপৰৰ পৰা যদি বস্তু এটা পেলাই দিওঁ এখন বুলি হ'ল আমাৰ আৰ্থখন হলে ওপৰৰ পৰা আমি বস্তু এটা পেলাই দিলে কি হ'ব আমাৰ ইটো কি হ'ব ইনিশিয়ালি সাপোজ মই ইয়াৰ পৰা এৰি দিছো ইয়াত ভেলোসিটি কিমান আছে 0 বস্তুটো মই কি কৰিলো ইয়াৰ পৰা এৰিছো
তো ই যে ফাৰ্ষ্ট ই কি আছে ৰৈ আছে তো ভেলোচিটি কিমান হ'ব 0 হ'ব যেতিয়া মই এৰিলোঁ তললৈ আহিবলৈ ষ্টাৰ্ট কৰিলে তো তললৈ আমাৰ এইটো কিবা ডিসপ্লেসমেন্ট আহিব যেটা আমাৰ ভাৰ্টিকেল ডাইৰেকশন আহিব এনেকে আহিব নাই সিধাকে আহিব নেকি হয়নে এনেকে আহিব নে তো এনেকে নাহে তো কি ডিসপ্লেসমেন্ট আমাৰ কি হ'ব স্ট্ৰেট লাইনলৈ আছে তো ইয়াৰ ডাইৰেকশন চেঞ্জ হোৱা নাই তো আমাৰ এই ডাইৰেকশন হয় ভাবিব নালাগে কাৰণ ডাইৰেকশন কি হ'ব আমাৰ সেম থাকিব তো যেতিয়া এনেকে আহিব ইয়াৰ ভেলোচিটি চেঞ্জ হয় নেকি ইয়াত কি হৈছে ডাইৰেকশন চেঞ্জ হোৱা নাই ডাইৰেকশন চেঞ্জ হলে ভেলোচিটি চেঞ্জ হ'ব পাৰে বাট ইয়াত ডাইৰেকশন চেঞ্জ হোৱা নাই কিন্তু মই কৈছোঁ কি ডাইৰেকশন চেঞ্জ হোৱা নাই কিন্তু ভেলোচিটি চেঞ্জ হৈছে নেকি তো ইয়াত ভেলোচিটি চেঞ্জ হৈছে তোমালোকে যদি ক্লাছ 9 ভালকে পঢ়ি আহিছিলা গম পাবা যে ইয়াত ভেলোচিটি চেঞ্জ কেনেকৈ চেঞ্জ হৈছে এটা এক্সাম্পল কওঁ ধৰি লোৱা তোমালোকে এনেকৈ এডোখৰ থিয় হৈ আছে এবাৰ মই এৰিলোঁ টুককে মোৰ পৰিলে টাপককে পৰিলে তো মোৰ যে ইয়াত পৰিলে মাৰ্কাৰটো মই গমেই নাপালোঁ দুখে নাপালোঁ হয় নহয় কিন্তু মই যদি এইটো ইয়াৰ পৰা নেপেলাই পিনি মই বোলে ওখ বিল্ডিং এটাৰ পৰা পেলাই দিলোঁ বা এইটো বুলি নধৰা বা শিলগুটি এটা বোলে মই এখন এনেকৈ এইটো ফুটুককে পৰিলে মোৰটোত পৰিলেনে মই অকণ ঘৰত দুখ পাম গম আহকে দেখাবলৈ যেতিয়া মই এইটো ইয়াৰ পৰা নেৰি পিনি বহুত ওপৰ পাৰিলোহেঁতেন শিলগুটিটো যদি মোৰ পৰে মূৰটো ফুটি থাকিলেহেঁতেন হয়নে কিয় ফুটিলেহেঁতেন কিয় মই বেছিকৈ দুখ পালোহেঁতেন কাৰণ এইডোখৰ পৰা এৰোঁতে ইয়াৰ ভেলোচিটিটো বেছি নাছিলে যেতিয়া বহুত ওপৰৰ পৰা এৰিম তাৰ ভেলোচিটিটো বাঢ়ি গ'ল কিয় বাঢ়ি গ'ল তাৰ আনচাৰ হ'ল কি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ তাৰ আনচাৰ হ'ল কি গ্ৰেভিটিয়ে কি হ'ল বস্তুটো নিজৰ ফালে টানি আনিছে এটা ফ'ৰ্চ দি টানি আনিছে আৰু সেই ফ'ৰ্চ দি টানি থোৱাৰ কাৰণে তাৰ স্পীডটো লাহে বাঢ়ি গৈ আছে এইডোখৰ পৰোঁতে স্পীডটো বেছি বাঢ়িব নাপালে কাৰণ টাইমটো কম যদি ইয়াৰ পৰা এৰিলোঁ ইয়াৰ পৰা তললৈ আহি পাৰিব নেকি টাইমটো বেছি হৈ গ'ল তো স্পীডটো বাঢ়ি গ'লগৈ ভেলোচিটি বাঢ়ি গ'লগৈ হয় জানো তো ইনিচিয়েলি স্পীডটো 0 আছিলে তললৈ আহি থাকে মানে কি ইয়াৰ ভেলোচিটিটো বাঢ়ি গৈ আছে তো ভেলোচিটি বাঢ়ি গৈ থকা মানে কি হৈছে ইয়াত এক্সেলাৰেশ্যন হৈছে ইয়াত কি হৈছে আমাৰ এক্সেলাৰেশ্যন হৈছে আৰু সেই এক্সেলাৰেশ্যনটো কি বুলি কোৱা হয় গ্ৰেভিটেশ্যনেল এক্সেলাৰেশ্যন তোমালোকে এইখিনি আগতে পাইছা কিন্তু তো তাৰ ভেলুটো কিমান হয় g is equal to তাত এক্সেলাৰেশ্যন a বুলি নকয় আমাক a টো হল নেকি লিখো g is equal to কিমান 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে মই যদি গ্ৰাফৰ আঁকিবলৈ চেষ্টা কৰোঁ নহ'ব মই আই কেপ জেকেপ নাই প্ৰথম অকল ঠিক আছে তো ধৰক আমাৰ কি g is equal to কি 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো এই ধৰণৰ এক্সেলাৰেশ্যন যেটো তোমালোকে আগতে পাইছা আগতে এইটো ইউজ কৰি আহিছা তো বুজি পোৱা গৈছে না এক্সেলাৰেশ্যন মানে কি এক্সেলাৰেশ্যনটো ক'ত ইউজ হয় কেনেকৈ আমি পাইছো আগতে তো এক্সেলাৰেশ্যনটো মানে কি চেঞ্জ ইন ভেলোচিটি পাৰ ইউনিট টাইম তো আমি এতিয়া কেইটামান গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন চাই লওঁ কেইটামান গ্ৰাফ আমি চাই লওঁ ঠিক আছে তো আমি এতিয়া চাম কি পজিশন টাইম গ্ৰাফ কি হয় তোমালোকৰ এনচিআৰটি বুকখনত এইটো কথা আছে তো কি আছে চাম পজিশন টাইম গ্ৰাফ বুলি যেতিয়া কম লিখা আছে কি পজিশন টাইম গ্ৰাফ তো আমি কিহৰ মাজত গ্ৰাফটো বনাম আমি বনাম গ্ৰাফটো তাৰ মাজত পজিশন আৰু টাইমৰ মাজত ঠিক আছে এক সেকেন্ড দেই তো পজিশন মানে ধরুন মই x এই y axis তালে কি বুঝাবো আমার পজিশন বুঝাবো এই x টো আমার কি বুঝাইছে পজিশন টো বুঝাইছে x axis বুঝোৱা নাই ঠিক আছে মই s বলি দিও সহজ হ'ব ঠিক দেখো কি আমার s মানে কি পজিশন টো বুঝাইছে এর আমার কি টাইম কেটা টাইম লিখছো কোন পজিশন টাইম গ্রাফ আমি উলিয়াইছো তো পজিশন টাইম গ্রাফ ফর যদি মই এটা এনেকা আঁকিলো এটা আমার অরিজিন এনেকে যদি আঁকিলো তার মানে কি বুঝাবো তার মানে এটা বুঝাবো যে টাইমটোৰ লগে লগে আমাৰ কি পজিশনটো বাঢ়ি গৈ আছে টাইমটোৰ লগতে বস্তুৰ পজিশনটো ইনক্ৰিজ হৈ গৈ আছে টাইমটো যেতিয়া আমাৰ ইয়াত আছে সাপোজ এটা হল আমাৰ 1 পজিশনটো আছে আমাৰ কি 1 ঠিক আছে টাইমটো যদি আমাৰ 1 আছে পজিশন আছে 1 মানে কি 1 সেকেন্ডত এটো 1 মিটাৰ আছে 2 সেকেন্ডত এটা মানে কি 2 মিটাৰত আছে
3 সেকেন্ডত এটা আমাক 3 মিটাৰ চাম এনেকৈ নাচাম জানো এইটো এনেকৈ আহিব এইটো এনেকৈ আহিব এইটো এনেকৈ আহিব এটা আমাৰ এনেকৈ আহিবনে তো আমাৰ কি ইকুৱেল টাইমত ইকুৱেল ডিসপ্লেসমেন্ট ট্ৰেভেল কৰিছে ইকুৱেল টাইমত আমাৰ ইকুৱেল পজিশন ইনক্ৰিজ হৈছে তো অবভিয়াসলি এটা আমাৰ কি আছে ইয়াত ভেলোচিটি আছে বস্তুটো সেইটো মানে আমাৰ পজিশন বাঢ়ি গৈ আছে ভেলোচিটি থাকিলেহে আমাৰ বস্তুৰ পজিশন বাঢ়ি যাব ভেলোচিটি মানে কি বস্তুটো মুভ কৰিব লাগিব যেতিয়া বস্তুটো মুভ কৰিব তাৰে আমাৰ স্পীড আছে বা ভেলোচিটি আছে বুলি কম নহয় জানো বস্তু যদি একে ঠাইত ৰৈ থাকে মই বোলে এটা হয় বুলি মই একে ঠাইত ৰৈ আছো লা 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 টাইমটো বাঢ়ি গৈ আছে টাইমটো 1 সেকেন্ড হ'ল মই নিজৰ জেগাতে ৰৈ আছো 1 সেকেন্ড হ'ল 2 সেকেন্ড হ'ল 3 সেকেন্ড হ'ল 4 সেকেন্ড হ'ল 5 সেকেন্ড হ'ল মই কিন্তু নিজৰ জেগাতে থিয় হৈ আছো মই পজিশন চেঞ্জ কৰিছো নে মই পজিশন চেঞ্জ নাই কৰা তাৰ মানে কি টাইমটো বঢ়াৰ লগে লগে মোৰ লগেও টাইমটো বাঢ়িছে যদিও মোৰ পজিশন কিন্তু চেঞ্জ হোৱা নাই তাৰ মানে কি ইয়াত মই যদি এটা টাইম আগৈ কিনে টাইম এটো ঠিক আছে এটা আমাৰ টাইম তো মই বোলে ইয়াত এহৰ আছে 5 মিটাৰ আছে এটা আমাৰ কি x বা s মই ইয়াত আছো ইনিশিয়ালি মই ইয়াত আছো 0 মানে কি ইয়াৰ অৰিজিন বা 0 মানে কি 0 সেকেন্ডত মই ক'ত আছিলো ইয়াত আছিলো 1 সেকেন্ডত মই ক'ত আছো ইয়াতে আছো 2 সেকেন্ডত ক'ত আছো মই ইয়াতে আছো 3 সেকেন্ডত ক'ত আছো মই ইয়াতে আছো তো মই এনেকৈ আছো টাইম বাঢ়িছে বাট মোৰ পজিশনটো চেঞ্জ হোৱা নাই মই একেটা জেগাতেই আছো তো এইটো হ'ল কি ইয়াত ভেলোচিটি কি হ'ব ইয়াত ভেলোচিটি আমাৰ কি 0 ভেলোচিটি হ'ল আমাৰ কি 0 বুজি পোৱা গৈছে নে ভেলোচিটি আমাৰ কি 0 ইয়াত কেছটো বেলেগ ইয়াত টাইমটো বাঢ়িছে লগতে পজিশনটো ইনক্ৰিজ হৈ গৈ আছে পজিশনটো বাঢ়ি গৈ আছে তো এইটো হ'ব আমাৰ কি ভেলোচিটি আমাৰ ইয়াত আছে ইউনিফৰ্ম ভেলোচিটি ইউনিফৰ্ম পজিটিভ ভেলোচিটি ঠিক আছে ইউনিফৰ্ম পজিটিভ ভেলোচিটি এই নো বাৰে বাৰে তাক থাকিছে তাই তো ইউনিফৰ্ম পজিটিভ ভেলোচিটি ঠিক আছে পজিটিভ ভেলোচিটি বুলি কি হ'ব সেইটো চাই ন কাৰণ আমাৰ যেটো পজিশন আমাৰ বাঢ়ি গৈ আছে তাৰ মানে কি আৰু আছে এটা সঁতে ভালকৈ বুজিবা আমি 0 এটা টাইম t এটা আমাৰ পজিশন s তো পজিশনটো ইনিশিয়ালি ইয়াত আছিল বস্তুটো আমি কৈছো 0 টাইমত আমি ইয়াত আছে তো এনেকৈ আহিছে ইয়াত টাইমটো বহা লাগে বস্তুটো পজিশন কমি আছে তাৰ মানে ইয়াৰ অৰ্থটো কি হ'ল এই যে আমি অৰিজিন o বুলি কৈছো ভালকৈ বুজিবলৈ চেষ্টা কৰা অৰিজিন o বুলি যে কৈছো আমি কৈছো আমাৰ ৰেফাৰেন্স ফ্ৰেম কি হয় ৰেফাৰেন্স ফ্ৰেম মানে আমি অৰিজিনালি বা এটা বস্তু ৰেফাৰেন্স হিচাপে ধৰিলো ঠিক আছে মোৰ এই ওয়ালখনত ঠিক আছে বোৰ্ডখনত মই এই পইণ্টৰ ৰেফাৰেন্সটো ধৰিছো ঠিক আছে এই পইণ্টটো মই ৰেফাৰেন্স পইণ্ট এইটো হ'ল মই o বুলি ধৰিছো এইটো কি হ'ল মোৰ o বা ওয়ালখন বুলি ক'লো নেকি ওয়ালখনটো দেখাব নোৱাৰি এই কেমেৰাটো এইটো মই o অৰিজিন ঠিক আছে এতিয়া মই ইনিশিয়ালি ইয়াত আছিলো মই কৈছো ইনিশিয়ালি ইয়াত থিয় হৈ আছো এতিয়া টাইমটো বাঢ়ি যোৱাৰ লগে লগে মই যদি মই গৈ আছো টাইমটো বাঢ়ি যোৱাৰ লগে লগে মোৰ পজিশনটো বাঢ়ি গৈছে মানে মই এইপিনে পজিটিভ ডাইৰেকশ্যন ধৰিছো পজিটিভ ডিসপ্লেসমেন্ট আৰু এইপিনে কি নেগেটিভ ডিসপ্লেসমেন্ট যেনেকৈ আমি নাম্বাৰ লাইনডাল লাগো নাম্বাৰ লাইনত কি হয় আমি দুটা ডাইৰেকশ্যন থাকে জানো এইটো এটা ডাইৰেকশ্যন আৰু এইটো ডাইৰেকশ্যন এটা আমি পজিটিভ ডাইৰেকশ্যন বুলি ধৰো আৰু আমি কি নেগেটিভ ধৰো ঠিক তেনেকৈ এইটো সাইডখিনি মই পজিটিভ বুলি কৈছো আৰু এইটো সাইডখিনি কি মই নেগেটিভ বুলি কৈছো তেনেহলে কি হ'ব মই যদি যাবলৈ ষ্টাৰ্ট কৰো এইপিনে ঠিক আছে মই ইউনিফৰ্ম স্পীডত গৈ আছো ইউনিফৰ্ম স্পীড মানে এইটো নুবুজিবা যে মই লাহে গৈছো ইউনিফৰ্ম স্পীড মানে কি মই সমান টাইমত সমান ডিসটেন্স ট্ৰেভেল কৰিছো যদি ইউনিফৰ্ম স্পীড বুলি কওঁ যদি ইউনিফৰ্ম ভেলোচিটি বুলি কওঁ সমান টাইমত মই সমান ডিসপ্লেসমেন্ট ট্ৰেভেল কৰিছো যেটো মই কৈছো মানে তাৰমানে এইটো এনেকুৱা নিচিনা হ'ব ঠিক আছে 1 সেকেন্ড হ'ল মই 1 মিটাৰ পালো 2 সেকেন্ড হ'ল মই 2 মিটাৰ পালো 3 সেকেন্ড হ'ল 3 মিটাৰ পালো এটা কি আমাৰ ইউনিফৰ্ম ভেলোচিটি এইটো কি এইটো মানে কি ইনিশিয়ালি মই আগত আছিল মই ইয়াত আছিল মানে 1 সেকেন্ড হ'ল 1 মিটাৰ হ'ল 2 মিটাৰ হ'ল 3 মিটাৰ হ'ল 4 মিটাৰ হ'ল 5 মিটাৰ হ'ল 6 মিটাৰ হ'ল 7 মিটাৰ হ'ল 8 মিটাৰ হ'ল 9 মিটাৰ হ'ল 10 মিটাৰ হ'ল 11 মিটাৰ হ'ল 12 মিটাৰ হ'ল 13 মিটাৰ হ'ল 14 মিটাৰ হ'ল 15 মিটাৰ হ'ল 16 মিটাৰ হ'ল 17 মিটাৰ হ'ল 18 মিটাৰ হ'ল 19 মিটাৰ হ'ল 20 মিটাৰ হ'ল 21 মিটাৰ হ'ল 22 মিটাৰ হ'ল 23 মিটাৰ হ'ল 24 মিটাৰ হ'ল 25 মিটাৰ হ'ল 26 মিটাৰ হ'ল 27 মিটাৰ হ'ল 28 মিটাৰ হ'ল 29 মিটাৰ হ'ল 30 মিটাৰ হ'ল 31 মিটাৰ হ'ল 32 মিটাৰ হ'ল 33 মিটাৰ হ'ল 34 মিটাৰ হ'ল 35 মিটাৰ হ'ল 36 মিটাৰ হ'ল 37 মিটাৰ হ'ল 38 মিটাৰ হ'ল 39 মিটাৰ হ'ল 40 মিটাৰ হ'ল 41 মিটাৰ হ'ল 42 মিটাৰ হ'ল 43 মিটাৰ হ'ল 44 মিটাৰ হ'ল 45 মিটাৰ হ'ল 46 মিটাৰ হ'ল 47 মিটাৰ হ'ল 48 মিটাৰ হ'ল 49 মিটাৰ হ'ল 50 মিটাৰ হ'ল 51 মিটাৰ হ'ল 52 মিটাৰ হ'ল 53 মি
যেটো আমাৰ অৰিজিন হয় তাৰ পৰা আঁতৰত আছিলো যে টাইমটো বাঢ়ি বাঢ়ি গৈ আছে মই অৰিজিনৰ ফালে গৈ আছো ঠিক আছে ৰেফাৰেন্স পইণ্টৰ অৰিজিনটোৰ ফালে মই গৈ আছো তো আমাৰ কি হ'ল ডিসপ্লেসমেন্টটো কমি গৈছে নে ডিসপ্লেসমেন্টটো কি হ'ল কমি গৈছে ইনিশিয়ালি ডিসপ্লেসমেন্ট আছিলে বাট টাইমটো বঢ়ালে কি কমি আহি আছে তো এইটো কি ভেলোচিটি হৈছে বাট ভেলোচিটি হ'ব লাগিছিলে আমাৰ এই পিনে হৈছে আমাৰ এই পিনে তাৰমানে কি নেগেটিভ ভেলোচিটি নেগেটিভ ইউনিফৰ্ম ভেলোচিটি ঠিক আছে আৰু এইটো ক'বই নালাগে এইটো মানে কি একেটা জেগাত থিয় হৈ আছে এইটো হ'ল আমাৰ অৰিজিন মই ইয়াতে থিয় হৈ আছো যেতিয়া থিয় হৈ আছো টাইমটো গৈ আছে বাট মই নিজৰ জেগা পাই নাই ঠিক আছে মানে কি মই ৰেষ্টত আছো ভেলোচিটি কি 0 তো ভেলোচিটি 0 মানে বস্তুটো কি ৰেষ্টত আছে ঠিক আছে তো এইটো আমাৰ পজিশন টাইম গ্ৰাফ ইয়াতে মই অকমান এটা কথা ঠিক আছে ইয়াতে অলপ এটা কথা কম এইটো মানে মোহাইটো ঠিক আছে কিহে মোহাই যেতিয়া মই ইউনিফৰ্ম ভেলোচিটি বুলি কৈছিলো তেতিয়া মই কেনেকৈ আঁকিছিলো ফালে এটা স্ট্ৰেট লাইন ইউনিফৰ্ম ভেলোচিটি মানে কি সমান টাইমত সমান ডিসপ্লেসমেন্ট হোৱা তো এতিয়া কি হ'ল সাপোজ 1 সেকেন্ডত আমি 1 মিটাৰ গ'লো ঠিক আছে গ'লিয়া কিন্তু কি হ'ব নেক্সট যেটো 1 সেকেন্ড আমি সেই নেক্সট 1 সেকেন্ডত 1 মিটাৰ ট্ৰেভেল নকৰো বা নেক্সট 1 মিটাৰ আমি নাযাওঁ তাতকে বেছিকে যাম তাৰমানে কি কৈছো মই বস্তুটো এক্সেলাৰেশন হৈছে বস্তুটো টাইমৰ লগত ইয়াৰ ভেলোচিটিটো ইনক্ৰিজ হৈছে যেতিয়া টাইমৰ লগত ভেলোচিটিটো ইনক্ৰিজ হ'ব তো পজিশনটো বাঢ়ি যাব পজিশনটো ডিসপ্লেসমেন্টত যিমান হ'ব লাগিছিল তাতকে বেছি বাঢ়ি যাব কাৰণ আমাৰ কি ভেলোচিটিটো বাঢ়ি গৈ আছে তো ইয়াত কি হ'ব বস্তু পাব কাৰণে ইছলা আমি ইয়াত আমি পালোগে ক'ত ইয়াত পালোগে ঠিক আছে পাব লাগিছিল ইয়াত আমি পালোগে ক'ত ইয়াৰ পৰা আমি পাব লাগিছিল ইয়াত আমি পালোগে ইয়াত বাঢ়ি গৈ আছে তো আমাৰ এটা কেনেকুৱা হ'ব এনে কন্ডিশন হ'ব বা আমাৰ এনে কন্ডিশন হ'ব স্ট্ৰেট লাইন নহয় ওপৰফালে যাবগে তো এইটো যদি হয় আমাৰ কি হ'ব নন ইউনিফৰ্ম ভেলোচিটি বাকি হৈছে ইয়াত আমাৰ এক্সেলাৰেশন হৈছে বুজিব গৈছেনে ইয়াৰ এনেকৈ আহিব যদি এক্সেলাৰেশন হ'বলৈ হয় ইয়াততো এক্সেলাৰেশনৰ কথা নাহে ইয়াত ভেলোচিটিয়ে নাই ভেলোচিটিয়ে 0 তো ভেলোচিটি চেঞ্জ হোৱাও নাই ঠিক আছে তো ইয়াত যদি আমাৰ ঘপককৈ এনেকৈ গুচি যায়গে ৰৈ ৰাখি যদি এনেকৈ গুচি যায়গে ঠিক আছে এইটো বোলে সাপোজ এনেকৈ বস্তু ৰৈ আছে তাৰপৰা এনেকৈ যাবলৈ ষ্টাৰ্ট কৰিছে ইয়াত কিন্তু এক্সেলাৰেশন হৈছে বুলি ক'ম হয়নে কাৰণ বস্তু ফাৰ্ষ্ট ইনিচিয়েলি ৰৈ আছে ভেলোচিটি 0 আছে 0 পৰা ভেলোচিটি ইনক্ৰিজ হৈছে কেনেকৈ ভেলোচিটি ইনক্ৰিজ হৈছে বুলি গম পাইছো কাৰণ এই বস্তুটো মুভ কৰিবলৈ ষ্টাৰ্ট কৰিছে নহয় জানো এটা অকণমান এনেকৈ আঁকিলে আমি গম পাম যে কি ইয়াত এক্সেলাৰেশন হৈছে তো এইবিলাকৰ ৰিলেশ্যন ইয়াত যিখিনি আমাৰ গ্ৰাফ আছে গ্ৰাফখিনি মই বুজাই থাকিলে তোমালোকে বুজি নাপাবা তোমালোকে নিজেও অকণমান চিন্তা কৰি বুজি পাব লাগিব যে কথাখিনি এনেকুৱা কৈছে ঠিক আছে তো নেক্সট আমি আৰু এটা গ্ৰাফ চাই লওঁ এতিয়া আমি চাম কি ভেলোচিটি টাইম গ্ৰাফ কি হয় বস্তুবিলাক অকণমান ইণ্টাৰেষ্টিং হয় তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে যেতিয়া মই ভেলোচিটি টাইম গ্ৰাফ বুলি ক'লো আগতে কি আছিল পজিশন টাইম গ্ৰাফ এটা কি কৈছে ভেলোচিটি টাইম গ্ৰাফ তো ভেলোচিটি টাইম গ্ৰাফ আঁকিবলৈ কি কৰিব লাগিব আমি ইয়াত আমি ভেলোচিটি বহাম অবভিয়াছলি আৰু আপুনি কি বহাম টাইম বহাম হ'ল এতিয়া আমাৰ যদি গ্ৰাফডাল এনেকৈ আঁকো কাচিক কি বুজাব ইয়াত মই কিছু ভিনত লিখি দিলো তাৰমানে ইনিচিয়েলি মানে কি এট টাইম ইকুৱেল টু 0 এট টি ইকুৱেল টু 0 ভেলোচিটি কিমান আছিলে আমাৰ ভেলোচিটি আছিলে আমাৰ কি v নট হ'ল 0 ত আমাৰ ভেলোচিটি আছে কি v নট তাৰ পৰা ভেলোচিটি বাঢ়ি গৈ আছে ভেলোচিটি আমাৰ কি আছে বাঢ়ি গৈ আছে বাঢ়ি যোৱা মানে কি ভেলোচিটিটো আমাৰ ইনক্ৰিজ হৈছে বা ইনক্ৰিজ হোৱাৰ অৰ্থটো কি হ'ল আমাৰ ইয়াত এক্সেলাৰেশন হৈছে ঠিক আছে এই হ'ল এক্সেলাৰেশন হ'ল এটা আমাৰ কি এক্সেলাৰেশন যদিহে ভেলোচিটিটো বাঢ়ি নাযায় যদিহে ভেলোচিটিটো ইউনিফৰ্ম হয়
তাৰমানে ভেল'চিটি যদি 5 km/h আছিল তো যদি পাছৰ টাইমখিনিতো 5 km/h হৈ থাকে তেতিয়া আমি কেনেকৈ আঁকিম তেতিয়া আমি আঁকিম এইটো লিখিম টি কুচুক টি এইটো ভি তো আমাৰ ভেল'চিটি কি হ'ব এইটো এনে অবভিয়াছলি এইটো আমাৰ ভি নট ঠিক আছে ভেল'চিটি আমাৰ সেম হৈ আছে টাইমৰ লগত ভেল'চিটি সেম মানে প্যাৰেলাল হৈছে তো ইয়াৰ অৰ্থ এইটো নহয় যে পজিশনটো আমাৰ সেম হৈ থাকিবগে ভেল'চিটিটো সেম তো পজিশনটো আমাৰ সেম হৈ নাথাকে পজিশন ইয়াৰ কাৰণে মই যদি পজিশন টাইম গ্ৰাফ লাগিবলৈ চেষ্টা কৰোঁ এটা হ'ব টাইম এটা হ'ব কি পজিশন এস ঠিক আছে তো ইয়াৰ কাৰণে পজিশন টাইম গ্ৰাফ এনেকুৱা হ'ব হয় না ভেল'চিটিটো সেম হৈ আছে কিন্তু ভেল'চিটি 0 নহয় হ'ব ভেল'চিটি আমাৰ সেম হৈ আছে ভেল'চিটি 0 নহয় ভেল'চিটি কিবা আছে আৰু ভেল'চিটি কিবা থোৱাৰ কাৰণে কি হ'ব পজিশনটো বাঢ়ি গৈ আছে ইয়াৰ কাৰণে কি হ'ব ইয়াৰটো ভেল'চিটি আছে অবভিয়াছলি আছেনে ভেল'চিটি ইয়াৰ অবভিয়াছলি আছে ভেল'চিটি বাঢ়ি গৈ আছে তো ইয়াত যদি কাৰণে যদি মই পজিশন টাইম গ্ৰাফ লাগিবলৈ চেষ্টা কৰোঁ এনেকুৱা হ'ব এটা আমাৰ এনে কণ্ডিশ্যন হ'ব ইয়াত জাষ্ট ষ্ট্ৰেইট লাইন নহয় নেক্সট এটা চাওঁ যদি ভেল'চিটিটো আগতো কোৱা নিচিনাকৈ ভেল'চিটি আমাৰ কমি আহি আছে ভেল'চিটি বাঢ়িব পাৰে ভেল'চিটি কমিব পাৰে বোলে 5 km/h আছিল নেক্সট 4 km/h হ'ল তাৰপৰা 3 হ'ল তাৰপৰা 2 হ'ল তাৰপৰা 1 হ'ল তাৰপৰা 0 হ'ল তো তাৰ কাৰণে ভেল'চিটি কেনেকৈ আহে আমি এইটো এনেকৈ আহে কুচুক এইটো আমাৰ 0 এইটো টাইম টি এইটো আমাৰ কি ভি নট সৰি এইটো আমাৰ ভি আৰু আমাৰ কি ভি নট ইনিশিয়ালি ভেল'চিটি ভি নট আছিল তাৰপৰা কমি আহি কি হ'লগৈ টি হৈ গ'লগৈ ঠিক আছে সৰি কি 0 হৈ গ'লগৈ তো ভেল'চিটি আমাৰ কি বাঢ়ি আমাৰ কি হ'লগৈ ইয়াত বাঢ়ি গৈ আছিলে ইয়াত কমি আহিছে বুজি পোৱা গৈছেনে তো আমি ইয়াৰ লগত ৰিলেটেড এটা এক্সাম্পল চাওঁ ঠিক আছে এক্সাম্পল এটা চাওঁ বুজিবলৈ চেষ্টা কৰোঁ আগতে যেনেকৈ বুজিছিলোঁ মহিম কি হ'ল আমি ওপৰতে কিবা এটা দলিয়াই পাইছোঁনে এনেকৈ পাইছা দলিয়াই কুচুক টুইক কি হয় ইয়াত কেছটোত কি হয় মই বস্তুৰ ওপৰত দলিয়াই দিলোঁ মানে কি মই ইনিচিয়েলি ভেল'চিটি দিলোঁ মাৰি পঠিয়ালোঁ ভেল'চিটি দিলোঁ নে ভেল'চিটি যেতিয়া ওপৰলৈ গৈ থাকিব গ্ৰেভিটিয়ে টানি থাকিব গ্ৰেভিটিয়ে বস্তু টানি থাকিব তললৈ আৰু বস্তু আমি ওপৰলৈ মাৰি পঠি আছোঁ এই যে ওপৰলৈ গৈ থাকিলে এনেকৈ স্পীডত কিন্তু গ্ৰেভিটিয়ে যে টানি আছে ই ভেল'চিটি কি হ'ব আমাৰ কমি গৈ থাকিবগৈ চাপ'জ ইয়াত মই ভেল'চিটি 10 m/s মাৰি দিছিলোঁ বহুত স্পীডত মাৰিলোঁ দেই বহুত জোৰ আছে গাড়ী ঠিক আছে 10 m/s মাৰি দিলোঁ 10 m/s মাৰি দিয়াৰ পাছত কি হ'ল ভেল'চিটি গৈ আছে কমি গৈ থাকিব ভেল'চিটিটো 10 9 8 7 6 5 4 2 3 1 0 হয়নে ভেল'চিটি খুব স্পীডত গ'লগৈ তাৰপৰা আহিব মই হাতে দেখাব পৰা নাই স্পীডত গ'ল তাৰপৰা লাহে গৈ পিনি এটা 0 হৈ গ'লগৈ এনেকৈ য'ত 0 হ'ব তাৰমানে কি ভেল'চিটিটো লাহে বেছিৰ পৰা লাহে কমি আহিবলৈ ধৰিছে তো তাৰমানে কি ভেল'চিটি প্ৰথমতে আছিলে বেছি আছিলে লাহে কমি আহিছে পজিশ্যনটো কিন্তু আমাৰ ওপৰলৈ গৈছে পজিশ্যনটো ক'লৈ গৈছে আমাৰ পজিটিভ ডাইৰেকশ্যনত গৈছে কিন্তু ভেল'চিটি কি হৈছে আমাৰ নেগেটিভ ডাইৰেকশ্যনত হৈছে এইবিলাক কথা আমি নিজে বুজি পাব লাগিব বুজিবলৈ চেষ্টা কৰিব লাগিব পজিশ্যনটো কি ডিছপ্লেচমেণ্টটো হৈ আছে হৈছেনে বাট আমাৰ কি হৈছে এইটো কমি আহি আছে হ'ল ভেল'চিটিটো আমাৰ কমি আহি পিনে শেষত 0 হৈ গ'লগৈ এতিয়া আৰু এটা এক্সাম্পল চাওঁ ঠিক আছে ইয়াকে অকণমান মই বহলাই চাওঁ টুইং চাওঁ ঠিক আছে অকণমান ডাঙৰকৈ আকৌ গ্ৰাফডাল তো এইটো আছিলে আমাৰ ইনিচিয়েল ভেল'চিটি জি ভি নট যিটো মই নিজেই ফ'ৰ্চ দি পিনি ওপৰলৈ নিজেই বল দি পিনি ওপৰলৈ ভেল'চিটি দি পিনি পঠিয়াই দিলোঁ কি হ'ল ভেল'চিটিটো ইনিচিয়েলি কি আছিলে ভি নট আছিলে ভি নটৰ পৰা কি হ'ল বাইক গৈ কমি শেষত 0 হৈ গ'লগৈ তো কমি আহি পিনি কি হ'লগৈ শেষত 0 হৈ গ'লগৈ ভেল'চিটিটো হ'বনে 0 হ'লনে চাওঁ তাৰপিছত কি হয় চাওঁ চব ষ্টৰি চাওঁ আমি তো কি আছিলে কাহিনীটো ভেল'চিটি দি পঠিয়াই দিলোঁ ভেল'চিটি কমি ইয়াত 0 হৈ গ'লগৈ যেতিয়া 0 হ'ব তেতিয়া আকৌ সেই তললৈ টাইমলৈ ষ্টাৰ্ট কৰিব নে ওপৰত থাকিবগৈ
কোনোবা দেখিছানে বছৰ ওপৰত পিনে ওপৰত ৰৈ থাকে জানো নাথাকে না ই আকৌ তললৈ পৰিবলৈ ষ্টাৰ্ট কৰে তললৈ আহে আকৌ তললৈ আহিলে কি হ'ব তললৈ যেতিয়া আহিব গ্ৰেভিটিয়ে নিজৰ ফালে টানিব টানাৰ কাৰণে কি হ'ব ইয়াৰ স্পীডটো বাঢ়ি গৈ থাকিব ভেলচিটি বাঢ়ি গৈ থাকিব হ'ল বাঢ়ি বহাৰ পৰা আমি কমি জিৰ' হৈ গ'লগৈ জিৰ' হোৱাৰ পৰা আকৌ বাঢ়িবলৈ ষ্টাৰ্ট হ'ব কিন্তু অপজিট ডাইৰেকশ্যনত আমি যিফালে মাৰি পঠিয়াইছিলোঁ সেইপিনে ভেলচিটি নাবাঢ়ে ভেলচিটি কোনফালে বাঢ়িব আকৌ তলৰ পিনে জিৰ'ৰ পৰা তললৈ নামি আহিব আৰু ভেলচিটি তলৰ পিনে বাঢ়ি আহিব বাঢ়িবনে এইটো মাৰি পঠিয়ালে গৈ জিৰ' হৈ গ'লগৈ আকৌ যেতিয়া তললৈ পৰিবলৈ ষ্টাৰ্ট কৰিব বা তললৈ সৰিবলৈ ষ্টাৰ্ট কৰিব ই ভেলচিটিটো জিৰ'ৰ পৰা আকৌ ইনক্ৰিজ কৰিবলৈ ষ্টাৰ্ট কৰিব কিমান এমাউণ্টত ইনক্ৰিজ কৰিব চবেই জানে অবভিয়াছলি জি ইজ ইকুৱেল টু কিমান 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'ল যেতিয়া ভেলচিটি জিৰ' হৈ গ'লগৈ জিৰ'ৰ পৰা যেতিয়া আকৌ নামিবলৈ ষ্টাৰ্ট কৰিলে যেতিয়া জিৰ'ৰ পৰা আকৌ ভেলচিটি বাঢ়িবলৈ ষ্টাৰ্ট কৰিলে কিন্তু ভেলচিটি বাঢ়িছে কোনফালে অপজিট ডাইৰেকশ্যনত তো আমি এইটো তললৈ আকৌ বঢ়াই দিম বুজি পোৱা গৈছেনে তো এইটো হ'ব কি আমাৰ মাইনাছ ভি এইখিনি পজিটিভ ভি এইখিনি হ'ল নেগেটিভ ভি তো ভেলচিটিটো বাঢ়িছে ভেলচিটি ইনক্ৰিজ হৈছে বাট অপজিট ডাইৰেকশ্যনত এটা কি 1 2 3 4 বুলি ধৰি ললো আমি 5 এটা কি -1 এটো 0 -1 -2 -3 -4 তো ভেলচিটিটো বাঢ়িছে বাট হিয়াৰ অপজিট ডাইৰেকশ্যন বাঢ়িছে এটা মানে আমাৰ মাইনাছ হৈছে কি ম্যাগনিটিউডটো মাইনাছ নহয় বাট ডাইৰেকশ্যনটো আমাৰ অপজিট যিটো ডাইৰেকশ্যন আমি পজিটিভ ডাইৰেকশ্যন লৈছো মই কৈছো না পজিটিভ ডাইৰেকশ্যন কাক কয় নেগেটিভ ডাইৰেকশ্যন কাক কয় নেক্সট চেপ্টাৰটোত আমি এই বিষয়ে বেছি ভালকৈ আই কেপ জে কেপ কে কেপ বেলেগ বেলেগ কথা আছে এইবিলাক আমি শিকিম এতিয়া সেইখিনি বুজাই দিলে বুজাবলৈ বেছি সহজ হ'ব কিন্তু নাই যেতিয়া এনেকৈ কৰিছোঁ যেতিয়া আমি ওপৰলৈ এটা ডাইৰেকশ্যন ধৰি ল'লোঁ ওপৰ ডাইৰেকশ্যন আমি পজিটিভ বুলি ধৰি ল'লোঁ যদি নামিবলৈ ষ্টাৰ্ট কৰিলে এটা ডাইৰেকশ্যন কি হ'ব অপজিট হ'ব সেইটো মানে আমি এতিয়া নেগেটিভ চাইন হৈছে মই কৈছিলোঁ ভেক্টৰ মানে কি থাকিব ভেক্টৰ মানে কি ম্যাগনিটিউড থাকিব প্লাছ কি থাকিব ডাইৰেকশ্যন থাকিব ইয়াত আমি ডাইৰেকশ্যনটো আমি নিজে ধৰিছোঁ ডাইৰেকশ্যনটো কি ওপৰ পিনে আছে বুলি এইপিনে আমি পজিটিভ ডাইৰেকশ্যন ধৰিলোঁ আমি নিজে ধৰি লোৱা কথা এইবিলাক ঠিক আছে নিজে এক্সাম কৰিলোঁ বা নিজে ধৰিলোঁ যে কি ওপৰ ডাইৰেকশ্যনটো যে আমি ঠিক আছে ওপৰ যদি আমি পজিটিভ বুলি ধৰিলোঁ তো ওপৰ যদি যেতিয়া পজিটিভ বুলি ধৰিলোঁ ভেলচিটি কমি আহি আছে আকৌ যে তললৈ কৰিবলৈ ষ্টাৰ্ট কৰিলে ভেলচিটি তললৈ যেতিয়া আহিব ভেলচিটি কি হ'ব বাহিৰলৈ ইনক্ৰিজ কৰিব তো তললৈ বাঢ়িছে কাৰণে কি হ'ব ডাইৰেকশ্যনটো কাৰণে মাইনাছ চাইনটো আহিছে আৰু প্লাছ ম্যাগনিটিউডটো বাঢ়ি গৈ আছে ঠিক আছে এইখিনি হ'ল আমাৰ কাহিনীবিলাক ভেলচিটি টাইম গ্ৰাফ বা পজিশ্যন টাইম গ্ৰাফৰ কাহিনী ঠিক আছে আজিলৈ মানে থওঁ নেক্সট ভিডিঅ'টোত আমাৰ ইকুৱেশ্যন অফ মোশ্যন চাম মোশ্যনৰ কেইটামান ইকুৱেশ্যন আছে মুভিং বডিৰ কেইটামানৰ বা মুভিং পাৰ্টিকেলবিলাকৰ কেইটামান আমাৰ ইকুৱেশ্যন আছে সেই ইকুৱেশ্যন ডিছকাছ কৰিম তাৰ লগত যিখিনি নিউমেৰিকেল আছে সেইখিনি ডিছকাছ কৰিম তো বাকী যিখিনি গ্ৰাফখিনি আছে গ্ৰাফখিনি আমাৰ ইমান বেছি উজু বুলিও নকওঁ বা টান বুলিও নকওঁ ঠিক আছে বিশেষ টানো নহয় কিন্তু আমাক বুজিবলৈ আমাক কনচেপ্ট লগা হ'ব আমি ভালকৈ চিন্তা কৰিব পাৰিব লাগিব তো তেতিয়া যেতিয়া আমি ভালকৈ চিন্তা কৰিব পাৰিম তেতিয়া শিকিম চেষ্টা কৰিম আমি বুজি পাম বুজি যদি নোপোৱা মানে মোক ক'বা মই আকৌ নেক্সট ক্লাছত দৰকাৰ আকৌ এটা ভিডিঅ' বনাই দিম এইটোৰ ওপৰত ঠিক আছে আজিলৈ মানে থেংক ইউ